এতিয়া শ্ৰাদ্ধৰ বিধিখিনি আৰম্ভ হৈছে। সপিণ্ডনৰ যিটো তেওঁলে এভাগ আগবঢ়াব লাগে এসাঁজ ভাত, সেইটো মই খুব হেঁপাহেৰে আচলতে সদায় প্ৰতি মাহে এনেকৈ ৰান্ধি দিওঁ। আৰু এই ৰান্ধি থকা সময়খিনি আচলতে খুব ভাল লাগে। মোৰ এনেকুৱা লাগে তেওঁ আহি পেলাই সঁচাকৈ খাব। কিন্তু মানে যি নহওক, মই তেওঁ ভাল পোৱা বস্তুখিনি ৰান্ধি পেলাই মই দিবলৈ চেষ্টা কৰোঁ। আৰু আজিও দিছোঁ, তেনেকৈ এসাঁজ ভাত আগবঢ়াইছোঁ। আৰু এইখিনি শ্ৰাদ্ধ বিধিখিনি হ'লে এইপিনে ভাগৱত পাঠ হৈছে, গীতা পাঠ হ'ব, তাৰপিছত নাম প্ৰসংগ হ'ব। আৰু আবেলিলৈ 3টা নেগেৰা নামৰ পাৰ্টি আহিব বিভিন্ন ঠাইৰ পৰা। গতিকে তেনেদৰেই আৰু আমি অনুষ্টুপীয়াকৈ ঘৰতে গোটেইখিনি কাৰ্য সমাপন কৰিম। আৰু সকলোৱে সেইটোৱেই প্ৰাৰ্থনা কৰিছোঁ, তেওঁ য'তে আছে শান্তিৰে থাকক, তেওঁ কামবোৰ কৰি থাকক। অসমলৈ যিখিনি কাম আধৰুৱা হৈ থাকি গ'ল কৰিবলৈ, সেইখিনি যাতে তেওঁ সদায় কৰিয়ে যাব পাৰে। তেওঁ যাকে বিশ্বাসী বুলি ভাবে, যাকে যোগ্যজন বুলি ভাবে, সকলোকে সেইটো মনোভাৱ দিয়ক, সেইখিনি তেওঁ চেতনা জ্ঞান দিয়ক। তেওঁৰ সেইখিনি চেতনা জ্ঞান লৈ পেলাই আমি সকলোৱে সেই কামখিনি সকলোৱে মিলি, আপোনালোক সকলোৱে মিলি গোটেই অসমবাসীৰ সহায় সহযোগিতাত সকলোখিনি কাম আমি কৰি যাম। আৰু তেওঁৰ আদৰ্শ কামখিনি আমি কৰি যাম বুলি সদায় সংকল্পবদ্ধ আৰু প্ৰাৰ্থনা কৰিছোঁ। তেওঁ সদায় সুখী হৈ থাকক, যেনেকৈ হাঁহি থাকে, সদায় খুব পজিটিভ হৈ থাকে। সেই পজিটিভিটিখিনি, সেই এনাৰ্জিখিনি সদায় আমাক দি থাকক গোটেই অসমবাসী। আৰু সকলোৱে একতাৰ ভাষা যেনেকৈ তেওঁ কয়, সেই একতাৰে সকলোৱে বান্ধ খাই, মিলা প্ৰীতিৰে সকলোৱে অসমখন তেনেকৈ সুন্দৰ হৈ থাকক। তেওঁৰ সপোনৰ অসমখন তেওঁ যেনেদৰে চাব বিচাৰিছিলে, তেনেকৈ তাৰ পৰা চাওক আৰু সুখী হৈ থাকক, সন্তুষ্ট হৈ থাকক। সেইটোৱে কামনা কৰোঁ সদায়।